গৌৰৱ গগৈয়ে প্ৰত্যাহ্বান জনোৱাৰ পাছত পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গুৰুত্ব সহকাৰে তদন্ত কৰিছে SITয়ে। কাক কাক জেৰা কৰিছো ৰাজহুৱা কৰিম। তাৰ পৰা আপোনালোকে বুজি পাওক যে SITয়ে কিমান সিৰিয়াছলি কাম কৰিছে। অকল তেওঁৰ পত্নীকে নহয়, টোটেল আমি 38 মানুহক জেৰা কৰিছোঁ। গতিকে ৰিপৰ্টটো যেতিয়া আহিব আপোনালোকে লিষ্টত পাই যাব কাক কাক আমি জেৰা কৰিছোঁ। তেওঁ এতিয়ালৈকে কোনোবা এজন মানুহ যেতিয়া কিবা এটা ঘটনাত ধৰাত পৰে অলপ দেৰিটো সাহস টাইপত থাকিবই লাগিব। কোনোবাই নিজে ক'ব নেকি যে মই চুৰ কৰি আহিছোঁ বুলি? যেতিয়ালৈকে কোৰ্টত প্ৰুফ নহয় চবেইটো এইবিলাকে কৈ থাকিব। এবাৰো যদি কোনোবাই কাকো নজনোৱাকৈ পাকিস্তানলৈ যায় তেন্তে আজীৱন পাকিস্তানৰ ব্লেকমেইলিঙৰ বলি হ'বলগীয়া হয়। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। তেখেতৰ প্ৰশ্ন, বিবাহ সংক্ৰান্তীয় কামত কোনোবা পাকিস্তানলৈ যায় নেকি? যোৱা বুলিতো নিজে স্বীকাৰ কৰিলে না। গতিকে পাকিস্তানত যদি এজন মানুহ যায়, কেইদিন আছিলোঁ, কাক লগ পাইছিলোঁ, কাৰ লগত ফটো উঠিলোঁ, কাৰ ঘৰত ভাত খালোঁ, গোটেইখিনি ভাৰত চৰকাৰক জনাব লাগিব নে নালাগে? কি কামত গ'লোঁ, কোনে মোক ৰিচিভ কৰিলে, কাৰ লগত থাকিলোঁ? যদি মই দুদিনো পাকিস্তানত যাওঁ জীৱনভৰ মই পাকিস্তানৰ ব্লেকমেইলিঙত থাকিম। পাকিস্তানে যি কয় তাকে শুনিব লাগিব, নহ'লে কম ফটোখন ৰিলিজ কৰি দিম, ভিডিঅ' ৰিলিজ কৰি দিম, তেতিয়া কি হ'ব? আজি মই পাকিস্তান গ'লোঁ 3 দিন, কাকো কোৱা নাই, মই আহিলোঁ, তাত মোৰ ফটো নাথাকিব। তেওঁলোকে মোৰ ভিডিঅ' নাৰাখিব, মই কাৰ লগত বহিলোঁ, আৰ্মিৰ লগত বহিলোঁ, ISIৰ লগত বহিলোঁ, কাৰ লগত বহিলোঁ। তাৰপিছত কি ক'ব যে তুমি অসমৰ মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰী বা আমি যি ক'ম তাৰ মতে তুমি চলি থাকিব লাগিব। সেইটোতো আৰু ডেঞ্জাৰাছ। তেতিয়া টুইটাৰ আছিল নে নাই, ফেচবুক আছিল নে নাই, আমি পাকিস্তানত ক'ত গৈছোঁ ফটো দিছিলোঁ নেকি টুইটাৰত? আৰু বিয়া হোৱাৰ লগত পাকিস্তান যোৱাৰ কি সম্পৰ্ক? মানুহে বিয়া হৈ ছুইজাৰলেণ্ড যায়, কাশ্মীৰ যায়, মানুহে বিয়া হৈ পেলাই ইংলেণ্ড যায়, আমেৰিকাত যায়, পাকিস্তানত যোৱা শুনিছে নেকি আজিলৈকে কোনোবা বিয়া হৈ পেলাই? এনেদৰে এতিয়া পুনৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ যুঁজখন আৰম্ভ হৈছে। সকলোৰে অপেক্ষা কেতিয়া ৰাজহুৱা হ'ব SITৰ প্ৰতিবেদন। ব্যুৰ' ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।